খাৰুপেটীয়াত ইণ্টাৰ্ণশ্বিপ গ্ৰহণ কৰা বিদ্যাৰ্থীৰ বিদায়ী অনুষ্ঠানৰ সামৰণি HCF টেকনিকেল ইনষ্টিটিউট খাৰুপেটীয়ে আয়োজন কৰে এই বিদায়ী অনুষ্ঠানৰ কম্পিউটাৰ IT শিক্ষা আৰু আৰবী ভাষাৰ উৎকৰ্ষ সাধনত ইণ্টাৰ্ণশ্বিপ প্ৰদান কৰি বিদ্যাৰ্থীৰ শৈক্ষিক দিশত উৎকৰ্ষ সাধনৰ চেষ্টা শৈক্ষিক উন্নয়ন আৰু আত্মনিৰ্ভৰশীল হোৱাৰ বাবে এই ক্ৰমণিকা আৰম্ভ কৰিছিল অসম চৰকাৰে আজি দৰং জিলাৰ খাৰুপেটীয়াৰ এখনি অগ্ৰণী কাৰিকৰী শিক্ষানুষ্ঠান HCF টেকনিকেল ইনষ্টিটিউট খাৰুপেটীয়াৰ উদ্যোগত আয়োজিত হয় এখনি বিদায়ী তথা সামৰণি অনুষ্ঠানৰ অসম চৰকাৰৰ কৰ্মমুখী শিক্ষাৰ ইণ্টাৰ্ণশ্বিপ প্ৰদান কৰা শিক্ষানুষ্ঠান HCF টেকনিকেল ইনষ্টিটিউট খাৰুপেটীয়াই এই অনুষ্ঠানত অধ্যয়ন কৰা মংগলদৈ মহাবিদ্যালয় মংগলদৈ বাণিজ্য মহাবিদ্যালয় দলগাঁও স্নাতক মহাবিদ্যালয় আৰু SM কলেজৰ শতাধিক বিদ্যাৰ্থীক আনুষ্ঠানিকভাৱে বিদায়ী প্ৰদানাৰ্থে এই অনুষ্ঠানৰ আয়োজন কৰে ভিন্ন সময়ত এই শিক্ষানুষ্ঠানৰ জৰিয়তে সমাজৰ উৎকৰ্ষ সাধনৰ চেষ্টা অব্যাহত ৰাখিছে এই এমাজোৰা ইণ্টাৰ্ণশ্বিপ ক্ৰমণিকাত মংগলদৈ মহাবিদ্যালয়ৰ আৰবী বিভাগৰ আৰবী ভাষাৰ উৎকৰ্ষ সাধনৰ বাবেও ইণ্টাৰ্ণশ্বিপ প্ৰদান কৰা হৈছিল দীৰ্ঘ সময়ৰ পৰাই খাৰুপেটীয়াৰ নগাজানি স্থিত HCF টেকনিকেল ইনষ্টিটিউট খাৰুপেটীয়াই কম্পিউটাৰ শিক্ষা প্ৰদান কৰি বিদ্যাৰ্থীৰ শৈক্ষিক দিশত উৎকৰ্ষ সাধন কৰি আছে অভিজ্ঞ অতিথিয়ে জ্ঞান গম্ভীৰ বক্তব্য আগবঢ়াই যাতে বিদ্যাৰ্থীৰ শাৰীৰিক মানসিক বৌদ্ধিক নৈতিক দিশত উন্নতি সাধন হয় অতিথিসকলে বিদ্যাৰ্থীৰ অনাগত দিনবোৰৰ মংগলময় হোৱাৰ কামনা কৰে দলগাঁৱৰ পৰা আনোৱাৰ হুছেইনৰ প্ৰতিবেদন AIN লাইভ প্ৰথমতে মই মোৰ ফালৰ পৰা অসম চৰকাৰ তথা অসম চৰকাৰ শিক্ষা বিভাগ তথা এনেকুৱা ডিগ্ৰী লেভেলত ভকেশ্যনেল কাৰিকুলাম এনেকুৱা এক্টিভিটিৰ কাৰণে চেলেবাছ যিটো প্ৰিপেয়াৰেশ্যন কৰি উলিয়াইছে নতুনকৈ এইটোত মই নথৈ আনন্দিত হৈছোঁ কাৰণ ইয়াৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকল কৰ্মমুখী হ'ব আৰু এই কৰ্মমুখী ছাত্ৰ ছাত্ৰীয়ে এটা সময়ত জীৱনত সফলতা কঢ়িয়াই আনিব পাৰিব এইটো ইয়াৰ বাবে মই অসম চৰকাৰ তথা শিক্ষা বিভাগক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে ইয়াতে বৰ ধুনীয়া পৰিৱেশত সৰু অনুষ্ঠান হ'ল বৰ ডিচিপ্লিনৰ মাজত আমাৰ এইখন HCF টেকনিকেল ইনষ্টিটিউটৰ ডাইৰেক্টৰ তথা মালিক আব্দুল সত্তৰ আলী দেৱে যিমান ধুনীয়াকৈ চলাইছিল প্ৰগ্ৰামটো ষ্টুডেণ্টে যথেষ্ট ব্যক্ত কৰাৰ মতে বৰ হাইলি ছেটিছফাইড হৈছে আৰু বহু কথা শিকিব পাৰিছে এৰাবিক লেংগুৱেজৰ বিভিন্ন কথা জানিব পাৰিছে কম্পিউটাৰ কেনেকৈ অপাৰেট কৰিব লাগে DTP তাৰপিছত ইত্যাদি বিভিন্ন ধৰণৰ ছফ্টৱেৰৰ কিছুমান কাম কাজ শিকিছে যিখিনিয়ে তেওঁলোকৰ জীৱনত সফলতা কঢ়িয়াই আনিব মই ভাবোঁ এইখিনি স্কিল আহৰণ কৰি কম্পিউটাৰৰ বাবে বিভিন্ন পোষ্ট মুকলি কৰিলে আমাৰ ছাত্ৰ ছাত্ৰীখিনিয়ে নিশ্চয় অন্যান্যৰ লগত ফেৰ মাৰি নিজৰ জীৱনক এষ্টাব্লিছ কৰিব পাৰিব থেংক ইউ ভেৰি মাছ ইয়াতে মানে কি 4টা কলেজৰ পৰা আমাৰ ষ্টুডেণ্ট ইয়াতে ইণ্টাৰ্ণশ্বিপ কৰিছে এইটো আৰু দুটা ছেক্টৰৰ ওপৰত হৈছিলে এটা হৈছে IT ছেক্টৰ আৰু এটা লেংগুৱেজ এৰাবিক লেংগুৱেজ আমাৰ মংগলদৈ কলেজৰ পৰা স্পেচিয়েলি এৰাবিক ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্টখিনি এৰাবিক লেংগুৱেজৰ লগতে এৰাবিক DTPৰ ওপৰত ইণ্টাৰ্ণশ্বিপ কৰোৱা হৈছে ইয়াতে আৰু ধুনীয়াকৈ ষ্টুডেণ্টখিনি মংগলদৈৰ পৰা আহি ইয়াতে ৰেগুলাৰলি ক্লাছ কৰি ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰামটো সফল কৰিছে আৰু মই বহুত ভাল পাইছোঁ মই নিজেও শিকাইছোঁ আৰু মোৰ সহকাৰী শিক্ষক আছিলে এজনে তেখেতেও শিকাইছে এই চেনেলৰ মাধ্যমে মই ক'ব খোজোঁ যে ইয়াত যেহেতু ফেয়াৰৱেল ইণ্টাৰ্ণশ্বিপৰ ফেয়াৰৱেলৰ এটা প্ৰগ্ৰাম আছিল আৰু ইয়াত আমি বিভিন্ন অতিথিসকল আহি উপস্থিত হৈছিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলেও মানে ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকৰ যিটো ফিলিংছ আৰু মানে অনুভৱ তেওঁলোকক ক'বলৈ কোৱা হৈছিল তেওঁলোকে যিটো ব্যক্ত কৰিছে তেওঁলোকৰ কথাৰ পৰা আমি গম পাইছোঁ আৰু মাজে সময়ে মই মানে খবৰো লৈছোঁ বা বাতৰিও পাইছোঁ মানে ইয়াত খুব ধুনীয়াকৈ 4খন কলেজৰ ছাত্ৰ ছাত্ৰীয়ে মানে চিনচিয়াৰলি তেওঁলোকে এই ইণ্টাৰ্ণশ্বিপৰ প্ৰগ্ৰাম মানে হাতে কামে কৰিছে বুলি মানে শুনিছিলোঁ কিন্তু আজি বাস্তৱ মানে এইটো প্ৰমাণো পাইছোঁ আৰু আমাৰ ইয়াৰ যিটো সত্তাধিকাৰী বা প্ৰেছিডেণ্ট চেয়াৰমেন ছাৰ মিষ্টাৰ আব্দুল সত্তাৰ তেখেতে এই ছাত্ৰ ছাত্ৰীৰ মানে পাৰফৰ্মেঞ্চৰ ওপৰত মানে আনন্দিত হৈ তেওঁলোকক মানে বিভিন্ন পুৰস্কাৰে পুৰস্কৃত কৰিছে এয়া দেখি আমি শিক্ষকসকলে আৰু মেণ্টৰ হিচাপে মই নথৈ আনন্দিত হৈছোঁ।
যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916